হাই হেল্ল' নমস্কাৰ বন্ধুসকল, কি খবৰ? আপোনালোকৰ নিশ্চয় ভালে আছে। আৰু মই আজি আপোনালোকক লৈ আহিছোঁ এটা নতুন ভিডিঅ', মানে আজি জব কাৰ্ডত কাম কৰা ভিডিঅ' এটা মই আপোনালোকক দেখুৱাইছোঁ। মানে এই ৰাস্তাটো একেবাৰে সৰু আছিলে, মানে বোকা, সাংঘাতিক বোকা হৈছিলে, সৰুটো সৰু, মানে মানুহ যোৱা বাদেই, মানে গৰু যাবলৈও মানে ৰাস্তাটো চিন্তা কৰিবলগীয়া হৈছিলে। গতিকে এতিয়া জব কাৰ্ডত দিয়া হ'ল আৰু বনাই আছে। আৰু বন্ধুসকল চাওকচোন, এতিয়া এইডোখৰ বাকী আছে, এইডোখৰো আকৌ চফা কৰি মেলি, মানে গোটেই গছ চছ কাটি মেলি চফা কৰি আমি আমাৰ আজিলৈ তোলোঁ মা কাম কৰি থাক। অঁ অঁ কাম কৰি থাক, ৰখি নাথাকিবি। ৰতনে পাওঁ পাওঁ দে মূৰতে দে। অঁ নাই তাৰ তুলি আছে, তাৰ এক্সট্ৰাকৈ তুলি আছে। হেৰি বোৱাৰী যে নহ'ব, হেৰি বোৱাৰী নহ'ব। এই সুধো সুধো, আপুনিয়ে ঠিক কৈছে, আপুনিয়ে ভাল, আপুনিয়ে ভাল। মাইকীজনীয়ে নেকি? মাইকীজনীয়ে না মাইকীজনীয়ে? অঁ এইটো লোকৰ গছ জোপা কেনেকৈ কাটিছে? এনে উপায় নাই, জব কাৰ্ড কৰিবই লাগিব, ৰাস্তাটোৰ কাৰণে কৰিবই লাগিব। অঁ গছজোপা কাট দিব। এতিয়া গছজোপা এই বেলেগ মানুহৰে আছিলে, এতিয়া গৃহস্থই জানিব কাৰ গছ হয়। চৰকাৰে দেখোন গছ ৰুবলৈ কয়, তই কাটিছ যে। অঁ চৰকাৰে, কিন্তু ৰাস্তা উলিয়াবতো ক'বই লাগিব। ৰাস্তাটো চাইছিলে নাই, কেনেকৈ সৰু ৰাস্তা আছিলে। কেতিয়াবা এজোপা মান ৰুই পাইছিলি তই? গছটো ৰোৱাই নাই কেতিয়াও। হ'ব দে, হ'ব নালাগে, ৰাস্তাৰ কাৰণে যদি কাটিছ। কিন্তু অসুবিধা কৰিছিলে, মানে দেখা নাই গছটো কটা নাই, পৰি আছিলে, পৰি থকা গছটো কাটিছে। মানে গছৰ মাথাটো এইটো। অঁ মাথাটো এইটো পৰি গৈছিলে এনেকৈ। কিন্তু অলপ জিৰণি লৈছ ন, ভাগৰ লাগিছে। কিমান কাটিবি পা, ভাগৰ লাগে। আৰু এইফালে আছে সন্তোষ ভাই, মানে অকণমান ভাগৰ লাগিলে, বাঁহ কাটি কাটি মানে ভাগৰ লাগিছে, সেই গতিকে অকণমান জিৰণি লৈ লৈছোঁ। বেয়া নাপাব যে আমি এনেই বহি বহি হাজিৰা লৈছোঁ বুলি, বহি বহি হাজিৰা লোৱা নাই, ভাগৰ লাগিছে। বাঁহ আমি চাৰিজনে কাটি আছোঁ বাঁহ। এইফালে আছে দুজন, ৰাহুল আৰু পিণ্টু, আৰু এইফালে মোৰ লগত আছে সন্তোষ আৰু মই। চিনি পাইছে নিশ্চয় আপোনালোকে। অকণমান বহি লৈছোঁ, তাৰপিছত আৰু দেখুৱাম মই ৰাস্তাটো কেনেকুৱা, কিমানখিনি বাঁহ কাটিলোঁ আপোনালোকক দেখাই আছোঁ। চাব দেই, দেখুৱাই আছোঁ, আহক। আপোনালোকক দেখুৱাই আছোঁ এতিয়া এজোপা বাঁহজোপা, এইটো ৰাস্তা 12 ফুট হ'বই লাগিব। গতিকে ইফালে 3 ফুট, সিফালে 3 ফুট, আৰু বৰাবৰ লাগিব ৰাস্তাটো। বাঁহজোপা কাটিম আৰু আপোনালোকক দেখুৱাই আছোঁ মই এতিয়া, আহক। মানে এইজোপা বাঁহ এতিয়া কটা হ'ল দেই, এইজোপা কাটিলোঁ। আৰু বাঁহখিনি য'ত থৈছোঁ আমি, ইয়াত দুভাগ হৈ আছে, কিন্তু এইখিনি বাঁহ আৰু সেই জংঘলৰ ফালে বাঁহবাৰীখনৰ ছাইডত আছে, সেই তাত এইফালে পৰি আছে। আপোনালোকে এতিয়া নিশ্চয় অকণমান দেখি পাইছে। গতিকে দেখুৱাম আৰু দেখুৱাম বাঁহ কটা যে কিমান কষ্ট। আহক আৰু দেখুৱাই আছোঁ। আৰু আপোনাৰ এইজোপা বহুত ডাঙৰ হৈছিলে, কমচে কম এতিয়ালৈকে 500তকৈ বেছি ওলালে বাঁহ, আৰু আধা আছে কাটিবলৈ। মই আৰু অকণমান দেখাই দিছোঁ আপোনালোকক। এইজোপা এতিয়াও চাওক কিমান ডাঙৰ এইজোপা বাঁহ। এইজোপা বাঁহ মানে জব কাৰ্ডৰ কাম চলি আছে, জব কাৰ্ডৰ কাম কৰি আছোঁ আমি। এইটো ৰাস্তাটো ইমান ডাঙৰ হ'ব লাগিব। আৰু সেইফালে বহি আছে দুজনমান, হাই চুকত। এইফালে দেখুৱাই আছোঁ দেই, মই গৈ আছোঁ এতিয়া, দেখুৱাই আছোঁ অলপ। হয় কামত লাগ, কিমান বহিবি?
না খন্তেক বহিছোহে এতিয়া মানে এজোপা বাঁহ আছিলে দেই এজোপা কটা হৈছে এজোপা চাওক কিমান ডাঙৰ বাঁহজোপা মানে বেকা বেকিকৈ আছে যে বহুত কষ্ট হয় কাটিবলৈ তথাপিও কাটিছে বাৰু এইজোপাটো হাত লগাবলৈ বাকী আছেই কাটিবই আছে মানে ইয়াত মানুহে কাটি শেষ কৰিব নোৱাৰি কাষতে আছে 11,000 কাৰেণ্ট আছে ইয়াত আৰু এইজোপা কাৰেণ্টটো কাটি কিনে JCB দি একেবাৰে উঠাব লাগিব চাব আপোনালোকে এইজোপা কাটি আছোঁ এইফালে বাঁহবিলাক এনেকৈ ল'ব লাগিবতো তেতিয়াহে ওলাবি নহ'লে নোলাও যে আৰু বন্ধুসকল এতিয়া কাম ছুটি হ'ল আৰু 2টা বাজিলে 2টা বজাত ছুটি দিয়ে আৰু সেইবাবে আজি লৈ ছুটি বাই বাই আজিলৈ ছুটি হৈ গ'ল দেই আহি আছে চব পিছফালে আহি আছে আৰু বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় ভাল পালে নিশ্চয় লাইক এটা পাম বুলি আশা এটা কৰিলোঁ তেনেহ'লে আজিলৈ বাই বাই গুড বাই জয় আই অসম